দোকানৰ পৰা আহিলোঁ দিনটো দোকানত আজি দেওবাৰ যিহেতু দোকান ৰখীয়া হ'লোঁ তাৰপাছতে আৰু আহি পাই ল'ৰাও পৰীক্ষা পালেহি ল'ৰাকো পঢ়াব লাগে আৰু এফালে কেকৰ অৰ্ডাৰ এটা আহিলে এয়া ড্ৰেছ খোলাই নাই দেখিছেনে এফালে কেকৰ বেচটো ৰেডি কৰি আছোঁ এতিয়া ব্লেণ্ডাৰ মাৰিলোঁ বাৰু এতিয়া শেষত এয়া আপোনালোকক দেখাইছোঁ অকণমান 1 কেজি এটা কেকৰ অৰ্ডাৰ আছে আৰু এটা আধা কেজি তাকে বনাবলৈ বুলি লৈছোঁ আৰু আপোনালোককো কেক দৰকাৰ হ'লে মোৰ হাতত ল'ব পাৰে আৰু এইফালে বনাই আছোঁ দেই জীৱনটো কষ্ট কৰি আছোঁ আৰু কিমান কি সাৰ্থক হওঁ পিছত নাজানো চেষ্টা কৰি আছোঁ দোকানৰ পৰা আহি এতিয়া আকৌ কেকত লাগিছোঁ আকৌ নিজৰ ক্লাছ আছেই এইফালে পুৰা কামত লাগি আছোঁ দেই আৰু আপোনালোকক এটা গুড নিউজ দিব লাগে মানে দিবলৈ আছে আৰু দিব লাগে মানে মোৰ ওচৰত যিহেতু মই প্ৰথমবাৰৰ বাবে কেকৰ ক্লাছ দিছিলোঁ ইয়াতে শিকি যোৱা ষ্টুডেণ্টে বিৰাট ধুনীয়াকৈ কেক বনাব পাৰিছে আৰু অৰ্ডাৰো ল'ব পাৰিছে জানি মনটো বিৰাট বেছি ভাল লাগিছে আৰু নিজে শিকা কামটো আনকো শিকাই যিহেতু আনে 10জনীয়ে কৰিব পৰাটো মোৰ বাবে আৰু কি লাগে নহয়নে বাৰু নিজে নিজৰ খৰচ যদি উলিয়াব পাৰে মোৰ পৰা শিকি তাকে বিৰাট বেছি ভাল লাগিছে কথাটো জানি আৰু এইফালে কেকৰ বেচ ৰেডি কৰি আছোঁ আৰু যদি আপোনালোকে কোনোবা মোৰ ওচৰত শিকিব বিচাৰে শিকিব পাৰিব এইফালে সময় সুবিধা মিলাই মই ক্লাছ দি থাকোঁ পূৰা ৰেডি কৰি ল'লোঁ আৰু এনেকৈ মানে মাৰি দিব লাগে তেতিয়া ভিতৰত মানে হাৱাটো সোমাই থাকিলে ওলাই যায় এনেদৰে ৰেডি হৈ গ'ল এতিয়া মই অভেনত পাতিম আৰু ফাইনেলি দুইটা কেক ৰেডি হৈ গ'ল এইফালে এইটো হৈছে ½ কেজি ওজনৰ এইটো আৰু কেনেকুৱা দেখিছে জনাব এইফালে আৰু এটা আছে এইটো হৈছে 1 কেজি আৰু এইটো আপোনালোকে কেনেকুৱা দেখিছে জনাব এইটো বাটাৰফ্লাই দিবলৈ দিছিলে আৰু এয়া 1 কেজিত যিমানখিনি পাৰিছোঁ ষ্টাইল দিবলৈ দি দিছোঁ আৰু এয়াই আছিলে আজি কেকৰ অৰ্ডাৰ তাকে ভালকৈ দেখাই দিওঁ এয়া এইটো হৈছে 1 কেজি আৰু এইটো হৈছে আধা কেজি আৰু এই দুইটা ৰেডি হৈ গ'ল দুটা ৰেডি এতিয়া ভাত পানী খাই শুই যাওঁ আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ আৰু আপোনালোকে মোৰ কেক দুটা কেনেকুৱা দেখিলে জনাবলৈ নাপাহৰিব আৰু যদি কেকৰ ভিডিঅ'টো চাই ভাল পালে সকলোৱে এটা কৰি লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আজিলৈ আহিছোঁ বাই